সদায় মই তোমালোকক ছুটি হিন্দী বাক্য দিওঁ, কিন্তু আজি অলপ দীঘলকৈ শিকাম দেই। কাৰণ কিছুমান এনেকুৱা কথা আছে যিবোৰ অসমীয়া হওক বা হিন্দীয়ে হওক অলপ দীঘলকৈ নক'লে তোমালোকে বুজি নাপাবা। গতিকে চিন্তা নকৰিবা তোমালোকে, মই বাক্যটো দীঘল হ'লেও মই তোমালোকক সৰু সৰু শব্দবিলাকৰ একেটা সকলো কথা মই শিকাই যাম। গতিকে চিন্তা কৰিবলগীয়া একো নাই। বাক্য দীঘল হ'লেও মই তোমালোকক সম্পূৰ্ণকৈ সৰু সৰু শব্দবিলাকৰ অৰ্থও লগতে তোমালোকক শিকাই যাম দেই। গতিকে আজি ভিডিঅ'ৰ পৰা বহুত কিছুমান কথা শিকিব পাৰিবা তোমালোকে। গতিকে এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এডুকেশ্যন তোমালোকে চাই আছা আছাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। এতিয়া ধৰা তুমি ভাল পোৱাৰ বাবে তোমাৰ লাভাৰক কৈ আছা, লাভাৰ মানেতো বুজি পাইছাতো, প্ৰেমিক দেই, কৈ আছা যে যদি মই তোমাক পাই যাওঁ তেন্তে আমি সকলোকে এৰি দিম। বুজি পাইছানে? যদি মই তোমাক পাই যাওঁ তেন্তে আমি সকলোকে এৰি দিম। তাকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে এনেকৈ ক'ব লাগিব, अगर तुम मुझे मिल जाओ तो जमाना छोड़ देंगे हम। अगर तुम मुझे मिल जाओ तो जमाना छोड़ देंगे हम। এইটো এটা হিন্দী গানো আছে দেই। ইয়াত চোৱা, যদি মই তোমাক মানে হিন্দীত হ'ল अगर तुम मुझे, বুজি পাইছানে? পাই যাওঁ মানে কি হ'ব হিন্দীত? মিল যাওঁ। আৰু সকলোকে এৰি দিম মানে জামানা छोड़ देंगे हम বুলি বুজোৱা হৈছে। এইদৰে মই আজি তোমালোকক শিকাম দেই। সৰু সৰু শব্দবিলাকৰ অৰ্থও শিকাই যাম, যোনটো বেছি দৰকাৰী। বুজি পাইছানে? এতিয়া চোৱা, ধৰা তুমি কাৰোবাক কিবা উপকাৰ কৰিলা আৰু সেইজনে তোমাক ধন্যবাদ দিলে। তেতিয়া তুমি যদি তাক ক'ব খোজা যে নহয় নহয়, এইটো মোৰ কোনো উপকাৰ নহয়, এইটোতো মোৰ কৰ্তব্য পালন কৰিছোঁ। নহয় নহয়, এইটো মোৰ কোনো উপকাৰ নহয়, এইটোতো মই মোৰ কৰ্তব্য পালন কৰিছোঁ দেই। অলপ দীঘল হৈ গ'ল নহয় বাক্যটো, কোৱাত অলপ অসুবিধা হৈ আছে। মই মোৰ মানে কৰ্তব্য পালন কৰিছোঁ। তাকে হিন্দীত যদি ক'ব বিচাৰা তোমালোকে, नहीं नहीं यह मेरा कोई एहसान नहीं है, यह तो मैंने अपना फर्ज निभाया है। नहीं नहीं यह मेरा कोई एहसान नहीं है, यह तो मैंने अपना फर्ज निभाया है। এই দুটা বাক্যত চোৱা কোনটো কঠিন শব্দ তাকে আমি বাছি ল'ম। চোৱা, এইটো মোৰ কোনো, এই কথাৰ অৰ্থ হ'ল হিন্দীত ইয়হ মেৰা কৈ। বুজি পালানে? উপকাৰ নহয় মানে আমি হিন্দীত কি পালোঁ? হিন্দীত পালোঁ এহচান নাহি হে। বুজি পালানে? তাৰপিছত এইটোতো মোৰ, এইটোতো মই মোৰ মানে ইয়হ তো মেনে আপনা, এনেকৈ বুজোৱা হৈছে দেই। তাৰপিছত মোৰ কৰ্তব্য মানে আপনা ফৰ্জ বুলি বুজোৱা হৈছে, আপনা ফৰ্জ। বুজি পালানে? ফৰ্জ মানে কৰ্তব্য, পালন কৰিছোঁ মানে নিভায়া হওঁ দেই। বুজি পালানে? নিভায়া হওঁ মানে পালন কৰিছোঁ দেই। বুজি পালাতো দুটা বাক্য? দীঘল দীঘল দিছোঁ কাৰণে মই সৰু সৰু শব্দবিলাকৰ অৰ্থও তোমালোকক বুজাই দি আছোঁ দেই। এতিয়া ধৰা তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডৰ লগত এনে নমুনা কৰি আছা, আৰু এনে আৰু নমুনা কৰি খং কৰি আছা, আৰু তাকে মনাবলৈ আকৌ ক'ব খুজিছা যে, এনেকৈ ধৰা ক'ব খুজিছা, তুমি সকলো পাহৰি যোৱা, মই তোমাক আৰু বেয়া পাই থাকিব নোৱাৰোঁ। তুমি সকলো পাহৰি যোৱা, মই তোমাক আৰু বেয়া পাই থাকিব নোৱাৰোঁ। এনে ধেমালিতে আৰু খং কৰিছিলা ধৰা, আৰু তাকে আকৌ মনাবলৈ গৈ এনেকুৱা ক'লা। তো ইয়াকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে, तुम सब कुछ भूल जाओ, मैं और तुमसे नाराज नहीं हो सकता हूँ। तुम सब कुछ भूल जाओ, मैं और तुमसे नाराज नहीं हो सकता हूँ। এনেকৈ আমি ক'ব লাগিব দেই। স্পীডত ক'বলৈ শিকিবা তোমালোকে। ইয়াত চোৱা, তুমি সকলো পাহৰি যোৱা মানে তুম সব কুছ ভুল যাও। বুজি পালানে? তাৰপিছত মই তোমাক আৰু মানে হিন্দীতে মে और तुमसे। বুজি পালানে? তাৰপিছত চোৱা, পাই থাকিব নোৱাৰোঁ মানে বেয়া পাই থাকিব নোৱাৰোঁ, আৰু মানে হিন্দীত বুজালে নাৰাজ নহি हो सकता हूँ, নাৰাজ নহি हो सकता हूँ। বুজি পালানে? আকৌ এতিয়া ধৰা তোমাক কোনোবাই ছোৱালী এজনীৰ কথা সন্দেহ কৰি কৈ দিলে, আৰু তুমি তেওঁক খঙেৰে তাইৰ কথা ক'বলৈ বিচাৰিছা।
বুজিছানে তাকে যদি ক'ব বিচাৰা এনেকৈ ধৰা ক'লা তুমি যে কি কথা কৈ আছে তাই আমাৰ ইয়াত সৰুৰে পৰাই ডাঙৰ দীঘল হৈছে কি কথা কৈ আছে তাই আমাৰ ইয়াতেই সৰুৰে পৰাই ডাঙৰ দীঘল হৈছে এনেকৈ যদি ক'ব বিচাৰা কাৰোবাক যে কি কথা কৈ আছে তাই আমাৰ ইয়াত সৰুৰে পৰাই ডাঙৰ দীঘল হৈছে দেই তাকে আমি হিন্দীত ক'ম क्या बात कर रहे हैं वो हमारे यहाँ बचपन से ही पला बड़ा है क्या बात कर रहे हैं वो हमारे यहाँ बचपन से ही पला बड़ा है বুজি পালানে ইয়াত চোৱা অসমীয়াত যোনটো দিয়া আছে কি কথা কৈ আছে মানে হিন্দীত বুজালো क्या बात कर रहे हैं ডাঙৰ মানুহক বুজোৱা হৈছে দেই তাৰপিছত চোৱা তাই আমাৰ ইয়াত মানে হিন্দীত হ'ল वो हमारे यहाँ আৰু সৰুৰে পৰাই মানে বচপন সেহি বুজি পালানে ডাঙৰ দীঘল চোৱা মই দিছো ডাঙৰ দীঘল হৈছে মানে পলা বৰা হে এতিয়া বুজি পালানে দুটা বাক্য ভালকৈ সৰু সৰু শব্দৰ অৰ্থবিলাক জানি লোৱা দৰকাৰ দেই তাৰপিছত চোৱা আকৌ ধৰা তুমি এজনী ছোৱালী আৰু তোমাৰ ভণ্টি পোৱাতেই ক'ৰবাত গুচি গৈছিল আৰু তেতিয়াই তুমি খঙেৰে তাইক সুধিব বিচাৰিছা যে এনেকৈ সুধিব বিচাৰিছা মই তাইক এতিয়াই গৈ সুধি আছো ৰাতিপুৱাই তাই ক'ত গৈছিল মই তাইক এতিয়াই গৈ সুধি আছো তাই ৰাতিপুৱাই ক'ত গৈছিল এনেকৈ যদি তোমালোকে ক'ব খোজা হিন্দীতে এই কথাক তেতিয়াহ'লে मैं उसे जाकर अभी कहती हूँ सुबह ही वो कहाँ चली गई थी दे ছোৱালী যে चली गई थी चला নহয় मैं उसे जाकर अभी कहती हूँ सुबह ही वो कहाँ चली गई थी মনত ৰাখিবা কথাটো দেই চলি গই থি হ'ব ছোৱালী মানুহক বুজোৱা হৈছে যে ইয়াত চোৱা মই তাক এতিয়াই গৈ মানে হিন্দীত বুজোৱা হৈছে मैं उसे जाकर अभी এতিয়াই মানে অভি দেই ৰাতিপুৱাই মানে হিন্দীতে সুবহি বুজালে কথাটো বুজি পাইছানে তাৰপিছত চোৱা তাই ক'ত গৈছিল মানে वो कहाँ चली गई थी বুজালে वो कहाँ चली गई थी বুজি পালানে তাৰপিছত ধৰা তুমি এজনী ছোৱালী আৰু তোমাৰ সৰু ভণ্টি ক'ৰবাত গুচি গ'ল আৰু তেতিয়াই তোমাৰ মাকে চিন্তা কৰি থকা দেখি তুমি মাকক ক'বলৈ বিচাৰিছা যে ক'লৈ গ'লনো ইয়াতেই ক'ৰবাত হ'ব চাগে তুমি চিন্তা কৰিব নালাগে ক'লৈ গ'লনো ইয়াতেই ক'ৰবাত হ'ব চাগে তুমি চিন্তা কৰিব নালাগে এই কথাক যদি আমি হিন্দীত ক'ব বিচাৰো कहा गई शायद वही पे कहीं होगी तुम्हें परेशान होना नहीं चाहिए बुझी पालाने कहा गई शायद वही पे कहीं होगी तुम्हें परेशान होना नहीं चाहिए এনেকৈ আমি কম এই কথাক আমি ভাগ কৰি দিম এতিয়া চোৱা ক'লৈ গ'লনো মানে আমি হিন্দীত কি পালো कहा गई বুজি পালানে তাৰপিছত চোৱা ইয়াতেই ক'ৰবাত মানে আমি হিন্দীত কি পালো यहाँ पे कहीं शायद माने सागे दे हब सागे माने एटु हिंदीत आरो অসমীয়াত অলপ কিবা হৈ যায় দে বাক্যটোত शायद वही माने माने हब सागे তুমি চিন্তা কৰিব নালাগে মানে তুমি পৰেशान होना नहीं चाहिए এনেকৈ আমি বুজি পাম দে মানে অলপ অগাপিছা হৈ যায় দে কথাকিটা শব্দকিটা বুজি পালাতো তাৰ পিছত চোৱা এতিয়া আমি আকৌ এতিয়া ধৰা তুমি আৰু তোমাৰ ঘৈণীয়েক দুজনে ক'ৰবাত খোজ কাঢ়ি গৈ আছিলা আৰু সেই সময়ত তোমাৰ পত্নীৰ খুব ভাগৰ লাগিছে আৰু তেওঁ তোমাক ক'বলৈ বিচাৰিছে তোমাৰ পত্নীয়ে ধৰা তোমাক ক'ব বিচাৰিছে কি ক'ব বিচাৰিছে ধৰা হ'ব ৰবা মই আৰু যাব নোৱাৰিম মোৰ বহুত ভাগৰ লাগিছে অলপ সময় জিৰণি লওঁ হ'ব ৰবা মই আৰু যাব নোৱাৰিম মোৰ বহুত ভাগৰ লাগিছে অলপ সময় জিৰণি লওঁ বুজি পালানে হ'ব ৰবা বা অলপ ৰখিব এনেকৈ ক'ব পাৰি দেই ইয়াকে আমি হিন্দীত কম बस करो मैं और नहीं चल सकती मुझे बहुत थकान हो गई है
थोड़ी देर आराम कर लेते हैं बस करो मैं और नहीं चल सकती मुझे बहुत थकान हो गई है थोड़ी देर आराम कर लेते हैं এই দুটা বাক্যত চোৱা হ'ব ৰবা মানে হিন্দীতে বুজালে বস কৰো বুজি পালানে তাৰপিছত মই আৰু যাব নোৱাৰিম মানে হিন্দীতে বুজালো মই मैं और नहीं चल सकती বুজি পালানে তাৰপিছত চোৱা মোৰ বহুত ভাগৰ লাগিছে মানে मुझे बहुत थकान हो गई है বুজি পাইছা ইয়াৰ পিছত চোৱা কি আছে অলপ সময় জিৰণি লও মানে थोड़े देर आराम कर लेते हैं কথা কৈ কৈ একদম মানে ডিঙিত খুজাই আছে দেই কথা কোৱাটো আকৌ ধৰা কোনোবা সৰু শিশু এটাই তাইৰ মাকক কান্দি কান্দি দেউতাকৰ কথা সুধি আছে যে দেউতা কলৈ গ'ল মা দেউতাৰ কথা মোৰ খুব মনত পৰি আছে দেউতাক খালি গৈয়ে থাকে এনেকৈ সৰু সৰু পোৱালীয়ে কৈ থাকে হয় নহয় দেউতা কলৈ গ'ল মা দেউতাৰ কথা মোৰ খুব মনত পৰি আছে দেউতা খালি গৈয়ে থাকে এনেকৈ সৰু পোৱালীবিলাকে কয় ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ पापा कहाँ चले गए माँ मुझे पापा की याद बहुत आ रही है पापा तो जाते ही रहते हैं এনেকৈ আমি শুনি পাওঁ আকৌ দিছোঁ पापा कहाँ चली गई माँ मुझे पापा की याद बहुत आ रही है पापा तो जाते ही रहते हैं বুজি পালানে এই দুটা বাক্যত চোৱা দেতা মানে দেউতা হয় দেই আমি ঘৰতে ঘৰৰ ভাষাত দেতা বুলি কওঁ দেতা কলৈ গ'ল মা মানে পাপা কহা চলে গয়ে মা বুলি ক'লোঁ বুজি পাইছানে দেতাৰ কথা মোৰ খুব মনত পৰি আছে মানে मुझे पापा की याद बहुत आ रही है এনেকৈ আমি বুজি পাম मुझे पापा की याद बहुत आ रही है দেতা খালি গৈয়ে থাকে মানে পাপাটো जाते ही रहते हैं এনেকৈ পোৱালীবিলাকে সৰু সৰু শিশুবোৰে কয় এতিয়া বুজি পালানে আজি ভিডিঅ' বুজি পালানে এতিয়া আকৌ ধৰা তুমি নজনাতে দেউতাকক কিবা এটা কৈ দিছা আৰু তেওঁ তোমাক মানে তোমাৰ দেউতাই আৰু তোমাক গালি পৰাত তুমি তেওঁ ক'ব খুজিছা মানে তোমাৰ দেউতাকক ক'ব খুজিছা যে মই জানি বুজি এনেকৈ কিবা কোৱা নাই নহয় যে আপুনি মোক ইমান বেয়াকৈ গালি দি আছে বা ইমান বেয়াকৈ কৈ আছে বুজি পাইছানে মই জানি বুজি এনেকৈ কোৱা নাই নহয় যে আপুনি মোক ইমান বেয়াকৈ কৈ আছে যে এনেকৈ যদি আমি ক'ব খোজো হিন্দীতে আৰু তেতিয়াহ'লে এইটো অলপ দীঘল নিদিলে তোমালোকে নুবুজিবা দেই সেইবাবে মই দীঘলকৈ দিছোঁ মানে কিছুমান কথা এনেকৈ আছে বুজি পোৱা নাযায় তো এই কথাক আমি হিন্দীত ক'ব খোজো যদি मैंने जानबूझकर ऐसा कुछ नहीं कहा कि आप मुझे इतना बुरा भला कहें मैंने जानबूझकर ऐसा कुछ नहीं कहा कि आप मुझे इतना बुरा भला कहें এতিয়া বুজি পাইছানে বুঢ়া ভলা দিবলৈ মানে বাক্যটো দীঘল কৰিব লগা পৰা হৈ যায় দেই এতিয়া চোৱা মই জানি বুজি মানে হিন্দীত বুজাইছোঁ मैंने जानबूझकर বুজি পাইছানে এনেকৈ কিবা কোৱা নাই নহয় মানে ऐसा कुछ नहीं कहा বুজি পাইছানে তাৰপিছত দিছোঁ চোৱা আপুনি মোক ইমান এটোতো জানাই তথাপি দিছোঁ চোৱা আপুনি মোক ইমান মানে आप मुझे इतना ইয়াকে বুজালো দেই বেয়াকৈ কৈ আছে মানে বুঢ়া ভলা কহে বুজি পাইছানে কথাটো বেয়াকৈ কোৱাকে বুঢ়া ভলা কোৱা হয় বুজি পাইছা তে ইয়াৰ পিছত আকৌ দি আছোঁ এটা বাক্য চোৱা ধৰা ইয়াকে আকৌ অলপ ভালকৈ বনাই দি আছোঁ চোৱা এতিয়া ধৰা তোমাৰ বান্ধৱী কৰবাত ফুৰিবলৈ গুচি গৈছিল আৰু তাইৰ দেউতাই তাইক গালি পাৰি আছে সেই সময়ত বা তেতিয়া যদি তুমি ক'বলৈ বিচাৰা যে এনেকৈ যদি ক'ব বিচাৰা আৰু তেওঁৰ দেউতাকক আৰু যে তাই জানি বুজি তালৈ যোৱা নাই নহয় যে আপুনি তাইক ইমান বেয়াকৈ গালি দি আছে বুজি পাইছানে কথাটো তাই জানি বুজি তালৈ যোৱা নাই নহয় যে আপুনি ইমান বেয়াকৈ গালি দি আছে যদি অসমীয়া নোৱাৰা হিন্দীত তলত লিখি দিছোঁ সৰু সৰুকৈ চাই ল'বা দেই তো ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ এই বাক্যটোক এটাই বাক্য হয় দীঘলকৈ বনাই দিছোঁ তো ইয়াৰ অৰ্থটো চোৱা वह जानबूझकर थोड़ी वहाँ गई है कि आप उसे इतना डांट रहे हैं बुझी पाइछाने वह जानबूझकर थोड़ी वहाँ गई है कि आप उसे इतना डांट रहे हैं এতিয়া বুজি পালানে অলপ বেলেগ আছে হয় নহয়
তে এইবিলাকৰ অৰ্থ জনাটো প্ৰয়োজন চোৱা মই ইয়াত বুজাই দিছোঁ তাই জানি বুজি তালৈ যোৱা নাই নহয় আগত পুৰা বাক্য দিছোঁতো সেইবাবে এতিয়া দীঘলকৈ বুজাই আছোঁ দেই চোৱা তাই জানি বুজি তালৈ যোৱা নাই নহয় মানে वह जानबूझकर थोड़ी वहाँ गई है ইয়াত थोड़ी দিছোঁ দেই এতিয়া চোৱা বেয়াকৈ গালি দি আছে মানে इतना डांट रहे हैं বুজি পাইছানে ইমান গালি দি আছে তাকে বুজালো দেই গতিকে আজি কি শিকিলা তোমালোকে মোক কমেণ্ট কৰি ক'বা আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰিবা আৰু নতুন যদি এই মোৰ চেনেলত ভিডিঅ' চাই আছে যোনে যোনে চাই আছে নতুনকৈ সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ আৰু নতুন নতুন ভিডিঅ' চাই থাকিব পাৰিবা আৰু যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি সুধিবা একো ভয় নাখাবা লাজ নকৰিবা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক আকৌ এইবিলাকৰ অৰ্থ শিকাই দিম দেই আৰু এটা কথা মনত ৰাখা তোমালোকে আজি আমাৰ ইয়াত বহুত বৰষুণ দি আছে সেইবাবে বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ গতিকে তোমালোকে বেয়া নাপাবা ছুটি ভিডিঅ'হে দিলোঁ দেই আজি বেয়া নাপাবা তোমালোকে আজি ইমানতে সামৰিম আৰু দেই